হেল্ল' ষ্টুডেণ্ট, এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 10ৰ যিখন ইংলিছৰ মেইন টেক্সট বুক অৰ্থাৎ ফাৰ্ষ্ট ফ্লাইটৰ পৰা ফাৰ্ষ্ট চেপ্টাৰ যিটো এই লেটাৰ টু গড, এই চেপ্টাৰটোৰ কেইটামান অতিকে ইম্পৰ্টেণ্ট MCQ আৰু শ্বৰ্ট কুৱেশ্যন তোমালোকলৈ আগবঢ়াবলৈ লৈছোঁ। মই ইয়াৰ পূৰ্বে এই চেপ্টাৰটোৰ সম্পূৰ্ণ অসমীয়ালৈ অনুবাদ কৰি এটা ভিডিঅ' আগবঢ়াইছিলোঁ। যদি তোমালোকে চোৱা নাই, চাই ল'বা, যথেষ্ট হেল্প হ'ব তোমালোকৰ বাবে চেপ্টাৰটো বুজি পোৱাত। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তাত ক্লিক কৰি তোমালোকে চাব পাৰিবা। আৰু কোনোবা যদি নতুনকৈ মোৰ চেনেললৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা, এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' মোৰ পাই থাকিবৰ বাবে। তেতিয়াহ'লে আমি এটা MCQখিনি ডিছকাছ কৰোঁ। তো ইয়াত তোমালোকে দেখা পাইছে যে চ'জ দ্য ৰাইট এনচাৰ ফ্ৰম দ্য মাল্টিপুল অপশ্যন, অৰ্থাৎ প্ৰত্যেকটো কুৱেশ্যনৰে 4টাকৈ অপশ্যন দিয়া আছে, তাৰ পৰা আমি কাৰেক্ট অপশ্যনটো চ'জ কৰিব লাগে। 1 নম্বৰটো দিছে দ্য ৰেইন ড্ৰপছ ৱেৰ কম্পেয়াৰ্ড টু অপশ্যন এ পিছ'ছ, বি চিলভাৰ কইনছ, চি নিউ কইনছ, ডি ফ্ৰজেন পাৰ্লছ। অৰ্থাৎ লেন্সৱে বৰষুণৰ টোপালবোৰক কিহৰ লগত তুলনা কৰিছিলে? তো ইয়াত আমাক যি 4টা অপশ্যন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, নিউ কইনছ। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে লেন্সো হোপ ফৰ। লেন্সৱে কিহৰ আশা কৰিছিলে? অপশ্যন এ গুড শ্বাৱাৰ, বি ছামৱানছ হেল্প, চি ছাম ক্ৰপছ, ডি নান অফ দিছ। যিটো লেন্সৰ খেতি পথাৰখন কৰ্ণফিল্ডখন ভাল হ'ব লাগে, তাৰ পৰা যথেষ্ট শস্য উৎপাদন হ'ব লাগে, তাৰ বাবে পানীৰ প্ৰয়োজন। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুড শ্বাৱাৰ, অৰ্থাৎ এজাক প্ৰবল বৰষুণৰ আশা কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে হুৱেৰ ইজ লেন্সছ হাউচ। লেন্সৰ ঘৰটো ক'ত আছিলে? অপশ্যন এ অন দ্য ক্ৰিষ্ট অফ এ ল' ভেলী, বি দিছে অন দ্য ক্ৰিষ্ট অফ এ ল' হিল, চি দিছে অন দ্য ক্ৰিষ্ট অফ এ মাউণ্টেইন, ডি অন দ্য ক্ৰিষ্ট অফ এ হিল লক। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অন দ্য ক্ৰিষ্ট অফ এ ল' হিল। কুৱেশ্যন নম্বৰ 4ত আমাক এটা এছাৰশ্যন দিছে লেন্সো কল দ্য পোষ্ট অফিচ এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ। লেন্সৱে পোষ্ট অফিচৰ কৰ্মচাৰীসকলক ঠগবাজৰ দল বুলি আখ্যা দিছিলে। আৰু ইয়াৰ ৰিজনটো দিছে লেন্সো আক্স গড নট টু চেণ্ড হিম দ্য মানি বাই পোষ্ট। আৰু লেন্সৱে সেইকাৰণে ভগৱানক তেওঁৰ বাকী থকা পইচাখিনি বাই পোষ্ট অৰ্থাৎ পোষ্ট অফিচৰ জৰিয়তে দিবলৈ মানা কৰিছিলে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বোথ এ এণ্ড আৰ ট্ৰু এণ্ড আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। অৰ্থাৎ এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰে এৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে। কুৱেশ্যন নম্বৰ 5 পিছ'ছ ইজ দ্য, অৰ্থাৎ পিছ' কি? অপশ্যন এ দিছে দ্য কাৰেঞ্চি অফ জাপান, বি দিছে কাৰেঞ্চি অফ গ্ৰেট ব্ৰিটেইন, চি কাৰেঞ্চি অফ চাইনা, ডি কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাউণ্ট্ৰিজ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কাৰেঞ্চি অফ ছেভাৰেল লেটিন আমেৰিকান কাউণ্ট্ৰিজ। কুৱেশ্যন নম্বৰ 6ত দিছে হোৱাট কাইণ্ড অফ পাৰ্চন ৱাজ দ্য পোষ্টমাষ্টাৰ। পোষ্টমাষ্টাৰজন কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে? অপশ্যন এ ৰুড এণ্ড চেলফিছ, বি জলি এণ্ড এমিয়েবল, চি অভাৰ ফ্ৰেণ্ডলি, ডি ইনডিফাৰেণ্ট এণ্ড ষ্ট্ৰিক্ট। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জলি এণ্ড এমিয়েবল। কুৱেশ্যন নম্বৰ 7ত দিছে হি পুট দ্য মানি ইন এন এনভেলপ এড্ৰেছড টু লেন্সো এণ্ড উইথ এ লেটাৰ কণ্টেইনিং অনলি এ ছিংগুল ৱৰ্ড এজ এ ছিগনেচাৰ গড হু চাইন দ্য লেটাৰ। অৰ্থাৎ চিঠিখনৰ তলত ভগৱানৰ নামত কোনে চাইন কৰিছিলে? ইয়াত অপশ্যন এ দিছে দ্য পোষ্টমেন, বি দিছে দ্য পোষ্টমাষ্টাৰ, চি দ্য ডেলিভাৰী মেন, ডি লেন্সো। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য পোষ্টমাষ্টাৰ। নেক্সট কুৱেশ্যন নম্বৰ 8 লেন্সো নিউ হিজ ফিল্ড ইণ্টিমেটলি। হোৱাট ইজ দ্য এপ্ৰপ্ৰিয়েট মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড। ইয়াত ইণ্টিমেটলিটো আণ্ডাৰলাইন কৰা আছে আৰু ইণ্টিমেটলিৰ আমাক সঠিক অৰ্থটো বিচাৰিছে তলত যি 4টা অপশ্যন দিছে তাৰ মাজৰ পৰা। তো ইয়াত আমাক যি 4টা অপশ্যন দিছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ল'জলি, অৰ্থাৎ অতি ঘনিষ্ঠভাৱে। নম্বৰ 9ত দিছে দ্য ফিল্ড লুক এজ ইফ ইট ৱেৰ কভাৰ্ড ইন। যেতিয়া বৰষুণ যাক এৰাৰ পিছত ফিল্ডখন কিহেৰে ঢাকি থোৱা যেন লাগিছিল? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চল্ট। যিহেতু বৰষুণৰ লগত শিল বৰষুণ অৰ্থাৎ পাথৰ পৰিছিলে, গতিকে সম্পূৰ্ণ ফিল্ডখন নিমখৰ ঢাকনিৰে ঢাকি থোৱা যেন দেখা গৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য মষ্ট ইছেঞ্চিয়েল টু চেণ্ড এ লেটাৰ টু ছামৱান। আমি এখন চিঠি পঠিয়াবলৈ হ'লে আটাইতকৈ গুৰুত্বপূৰ্ণ কোনটো বস্তুৰ আমাৰ বেছিকৈ প্ৰয়োজন? ইয়াত আমাক যি 4টা অপশ্যন দি দিছে এনভেলপ, এড্ৰেছ, ষ্টেম্প, পোষ্টমেন, গোটেইকেইটা বস্তুৰে প্ৰয়োজন আমি চিঠি এখন পঠিয়াবৰ বাবে। কিন্তু ইয়াত যিহেতু মষ্ট ইছেঞ্চিয়েল আটাইতকৈ ইম্পৰ্টেণ্ট বুলি কৈছে, বেছিকৈ প্ৰয়োজনীয়, তো মোৰ বোধেৰে এইটো হ'ব লাগে অপশ্যন বি এড্ৰেছ। তো তোমালোকে কাৰণ আমাক ঠিকনাটো লাগিবই, এনিৱে তোমালোকে কমেণ্ট কৰি জনাবাচোন ইয়াৰ শুদ্ধ অপশ্যনটো কি হ'ব। কুৱেশ্যন নম্বৰ 11 এ প্লেগ অফ লোকাষ্ট উড হেভ লেভ মোৰ দেন দিছ। হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন। ইয়াত লোকাষ্টটোত আণ্ডাৰলাইন কৰা আছে আৰু ইয়াৰ অৰ্থটো আমাৰ পৰা বিচাৰিছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি
এ swarm of insect অৰ্থাৎ এটা এজাক পতংগৰ জাক নেক্সট কোৱেশ্চন নম্বৰ 12 সুধিছে লেন্সো কম্পেয়াৰ দ্য কোৱান্টাম অফ ডেমেজ উইথ লেন্সোৱে তেওঁৰ খেতি পথাৰখন যেহেতু শিল বৰষুণৰ ফলত নষ্ট হৈছিলে গতিকে সেই নষ্টৰ পৰিমাণটো কিহৰ লগত তুলনা কৰিছিলে তো ইয়াত আমাক যে চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি প্লেগ অফ লুকাষ্ট লুকাছ মানে কি আমি ইয়াৰ আগৰ কোৱেশ্চনটোত পাই আহিছো গতিকে এটা হেতু মই ব্যাখ্যা দাঙি নধৰো নেক্সট কোৱেশ্চন নম্বৰ 13 দিছে আফটাৰ ৰিডিং দা ষ্টৰী এ লেটাৰ টু গড shows the correct option given below আমাক ইয়াত চাৰিটা উক্তি দাঙি ধৰিছে আৰু আমি লেটাৰ টু গড পাঠটো ভালদৰে পঢ়াৰ পিছত এই উক্তিসমূহ শুদ্ধ নে অশুদ্ধ আমি এটো চিনাক্তকৰণ কৰিব লাগে তো ফাৰ্ষ্টটো দিছে লেন্সো was a greedy person এটো অশুদ্ধ কাৰণ লেন্সো লোভিয়া নাছিলে দুই নম্বৰটো দিছে লেন্সো was an ambitious person এজন আশাবাদী এটো ট্ৰু হয় আৰু তিন নম্বৰটো দিছে লেন্সো was an extreme believer তো অতিকে বিশ্বাসী আছিল যেনেকৈ ভগৱানৰ ওপৰত বিশ্বাসী আছিল এটো ট্ৰু হয় আৰু 4 নম্বৰটো দিছে লেন্সো was ungrateful লেন্সো অকৃতজ্ঞ এটো অশুদ্ধ গতিকে ইয়াত আমাক যি চাৰিটা অপচন দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি 1 false 2 true 3 true 4 false next question number 14 in this sentence from a letter to god which literary device is used by the author to describe the field অৰ্থাৎ এ লেটাৰ টু গড এই সেন্টেন্সটোত কোনটো সাহিত্যিক উপমা ব্যৱহাৰ কৰা হৈছে তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি সিমিলি কেতিয়াবা সিমিলিৰ ঠাইত ইমাজিনাৰীও দি দিব পাৰে তেতিয়া শুদ্ধ অপচনটো হ'ব ইমাজিনাৰী তোমালোকে মনত ৰাখিবা নেক্সট কোৱেশ্চন নম্বৰ 15 ত দিছে প্লেগ অফ লুকাষ্ট উড হেভ লেভ মোৰ দেন দিস লেন্সোৱে বাক্যটো দাঙি ধৰা কাৰণটো আছিল তেওঁ খেতি পথাৰখন কিহে বিনষ্ট কৰিছিলে ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি এ হেলষ্ট্ৰম নম্বৰ 16 ত দিছে হোৱাট ওয়াৰ দা ওল্ডাৰ বয়স অফ লেন্সো ডুইং লেন্সৰ জ্যেষ্ঠ পুত্ৰজনে কি কৰি আছিল তো ইয়াত আমাক যি চাৰিটা অপচন দাঙি ধৰিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ৱৰ্কিং ইন দা ক্ৰপ ফিল্ড অৰ্থাৎ তেওঁ ঘেঁহুৰ পথাৰত কাম কৰি আছিল নেক্সট কোৱেশ্চন নম্বৰ 17 ত দিছে হোৱাট ডিড লেন্সো ডু অন ৰিচিং দা পোষ্ট অফিচ লেন্সোৱে পোষ্ট অফিচত উপস্থিত হৈ গৈ কি কৰিছিল ইয়াত আমাক অপচন বি যিটো দিছে এফিক্স এ ষ্টেম অন দা লেটাৰ এটো হয় কাৰণ লেন্সোৱে পোষ্ট অফিচত উপস্থিত হৈ প্ৰথম এই কামটোকে কৰিছিল আৰু অপচন এ যিটো দিছে পোষ্টেড দা লেটাৰ এটো হয় তো মোৰ বোধে ইয়াত শুদ্ধ অপচনটো হ'ব লাগে অপচন এ পোষ্টেড দা লেটাৰ তোমালোকে কমেন্ট কৰিবাচোন এটো কি হ'ব নেক্সট কোৱেশ্চন নম্বৰ 18 অন ৰিচিভিং দা লেটাৰ ফ্ৰম দা পোষ্টমাষ্টাৰ লেন্সো ডিড নট সিন সাৰপ্ৰাইজ বিকজ তেওঁ যেতিয়া পোষ্টমাষ্টাৰৰ পঠিওৱা চিঠিখন পাইছিলে লেন্সো তেওঁ তিল মাত্ৰাও আচৰিত হোৱা নাছিল ইয়াৰ কাৰণটো কি আছিল তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো আছিল অপচন বি হি ওয়াজ কনফিডেন্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড তেওঁ পূৰ্ণ বিশ্বাস আছিল যে ভগৱানৰ পৰা তেওঁ ৰিপ্লাই পাবই নেক্সট কোৱেশ্চন নম্বৰ 19 ৰিড দা ফলোইং ষ্টেটমেন্টস এণ্ড চোজ দা কাৰেক্ট অপচন ষ্টেটমেন্ট 1 দা হাউস ইন হুইচ লেন্সো ওয়াজ লিভিং ওয়াজ ইন দা মিডল অফ এ পপুলাছ টাউন লেন্সো থকা ঘৰটো তেওঁ এটা সলিটেৰী হিলছৰ অৱস্থিত আছিল গতিকে এটো ফলছ হয় আৰু ষ্টেটমেন্ট 2 টো দিছে লেন্সো ওয়াজ এ গুড ফাৰ্মাৰ লেন্সো এজন অতি ভাল খেতিয়ক আছিল এটো সত্য হয় গতিকে বাকি অপচনসমূহ দাঙি ধৰা নাই মই কাৰেক্ট অপচনটোকে দি দিছো হেতু হ'ব ষ্টেটমেন্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেন্ট 2 ইজ ট্ৰু নেক্সট কোৱেশ্চন নম্বৰ 20 হোৱাট ওয়াজ লেন্সোছ ইমিডিয়েট ৰেসপন্স when he received the letter from God লেন্সোৱে ভগৱানে পঠিওৱা যেতিয়া চিঠিখন পালে অৰ্থাৎ তেওঁ বিচৰা টকাখিনি পঠিয়াইছিল তো টকাখিনি কাউন্টিং কৰাৰ পিছত লেন্সোৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কেনেকুৱা আছিল তো ইয়াত দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি হি ওয়াজ নট সাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি তেওঁ আচৰিত হোৱা নাছিল কিন্তু তেওঁৰ খুব খং উঠিছিল কোৱেশ্চন নম্বৰ 21 সিলেক্ট এন অপচন এণ্ড কাৰেক্টলি depicts the relationship between assertion A and reason R ইয়াত assertion আৰু reasonৰ মাজত সম্পৰ্ক আছে নে নাই তো হেতুৰ ওপৰত ডিপেন্ড কৰি আমাক শুদ্ধ অপচনটো চুজ কৰিবলৈ দিছে তো assertionটো দিছে লেন্সো wrote a letter to God assuming that the postmaster would open it and help him লেন্সোৱে ভগৱানলৈ চিঠিখন লিখিছিলে তেওঁ কাৰণ অনুমান কৰিছিল যে পোষ্টমাষ্টাৰজনে হেখন খুলিব আৰু তেওঁক সহায় কৰিব এটো ফলছ হয় আৰু ৰিজনটো দিছে দা পোষ্টমাষ্টাৰ ডিড নট ওয়ান্ট টু চেক দা ৰাইটাৰ্ছ ফেথ ইন গড এণ্ড ডিসাইড টু হেল্প লেন্সো অৰ্থাৎ পোষ্টমাষ্টাৰজনে লেখকৰ বা লেন্সোৰ যিটো ভগৱানৰ প্ৰতি বিশ্বাস
হেতু ভংগ কৰিব বিচৰা নাছিল আৰু তেওঁ সিদ্ধান্ত লৈছিল যে তেওঁ লেন্সক সহায় কৰিব এটো শুদ্ধ হয় তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি A is false but R is true. Next question number 22 the woman who was repairing replied yes God willing. তো যিজনে মহিলা গৰাকীয়ে খানা বনাই আছিল তেওঁ কি বুলি উত্তৰ দিছিল যে ভগৱানে যদি ইচ্ছা কৰে তো তেওঁ কি কৰি আছিল ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি সাপাৰ অৰ্থাৎ তেওঁ সাপাৰ তৈয়াৰ কৰি আছিল ডিনাৰ যিটো Next question number 23 দিছে not a leaf remain on the trees because গছবোৰত এখিলাও পাত থকা নাছিল ইয়াৰ কাৰণটো আছিল অপচন সি ইট ওয়াজ ডেষ্ট্ৰয়েড বাই দা হেলষ্টন অৰ্থাৎ হিল বৰষুণে গছৰ পাতবিলাক হৰাই দিছিল Next question number 24 I hope it passes quickly it did not pass quickly what is the it referred to তো উপৰোক্ত সেন্টেন্সটোত ইট শব্দটোৱে কাক বুজাইছে ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি দা হেলষ্ট্ৰম Number 25 identify the correct statement or statements about Lenso অৰ্থাৎ লেন্সৰ ক্ষেত্ৰত শুদ্ধ উক্তি বা উক্তিসমূহ আমি বাছনি কৰিব লাগে ফাৰ্ষ্টটো দিছে লেন্সো went out in the rain to enjoy himself এটো অসত্য হয় false হয় আৰু দুই নম্বৰটো দিছে লেন্সো went out in the rain to have the pleasure of feeling the rain on his body এটো true হয় তিন নম্বৰটো দিছে লেন্সো went out in the rain to collect the rain water এটো false হয় আৰু 4 নম্বৰটো দিছে লেন্সো was satisfied as his cornfield draped in a curtain of rain এটো true হয় এটো ইয়াত 2 নম্বৰ আৰু 4 নম্বৰ স্টেটমেন্ট দুটা true হয় গতিকে ইয়াত দে অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি only 2 and 4 next question number 26 লেন্সো was compared to লেন্সক কিহৰ সৈতে তুলনা কৰা হৈছে তো ইয়াত দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন ডি এন অক্স অৰ্থাৎ এটা হাড় গৰুৰ লগত লেন্সক তুলনা কৰা হৈছে যি গোটেই দিনটো খেতি পথাৰত পৰিশ্ৰম কৰে 27 yes God willing who said this এই কথাষাৰ কোনে কৈছিলে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি the woman preparing supper question number 28 দিছে what always promise a good harvest to লেন্সো অৰ্থাৎ লেন্সৰ খেতিডৰা যে যথেষ্ট ভাল হ'ব অৰ্থাৎ তেওঁ যথেষ্ট উৎপাদন পাব শস্যৰ তো কোনটো কথা এই কথাটো আমাক সোঁৰাই দিয়ে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন এ দা ৰাইপ কৰ্নফিল্ড ডটেড উইথ ফ্লাৱাৰ্স নেক্সট কোৱেশ্চন নম্বৰ 29 ত দিছে হুইচ আইডিয়মছ ইজ সুইটেবল ফৰ দা ষ্টৰী এ লেটাৰ টু গড অৰ্থাৎ এই লেটাৰ টু গড চেপ্টাৰটোৰ ক্ষেত্ৰত আমাক ইয়াত যি অপচন 4টা দিছে তাৰ ভিতৰত কোন কেইটা বেছিকৈ উপযুক্ত হ'ব সুইটেবল হ'ব আমাক ইয়াত অপচনে যিটো দিছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে হেতু হয় ইচ্ছা কৰিলে আমি তাৰ এটা প্ৰত্যেক বস্তুৰ এটা সমাধানৰ ৰাস্তা বিচাৰিব পাৰো আৰু অপচন সি যিটো দিছে ফেথ কেন মুভ মাউন্টেন এটো হয় তো মোৰ বোধৰ ইয়াত শুদ্ধ অপচনটো হ'ব লাগে অপচন সি ফেথ কেন মুভ মাউন্টেন্স যেহেতু ইয়াত হুইচ আইডিয়মছ বুলি কোৱা নাই হুইচ আইডম বুলিহে কৈছে নেক্সট কোৱেশ্চন নম্বৰ 30 লেন্সো ৰট এ লেটাৰ টু গড আস্কিং ফৰ মানি বিকজ লেন্সো ভগৱানলৈ চিঠি লেখাৰ কাৰণটো কি আছিল ইয়াত শুদ্ধ অপচনটো হ'ব অপচন সি হিজ কৰ্নফিল্ড ওয়াজ ডেষ্ট্ৰয়েড তেওঁৰ ঘেঁহুৰ দৰা সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল বিনষ্ট হৈছিল কোৱেশ্চন নম্বৰ 31 ৰিড দা ফলোইং ষ্টেটমেন্ট এণ্ড চ'জ দা কাৰেক্ট অপচন আমাক দুটা ষ্টেটমেন্ট দিছে আৰু হেকিটা পঢ়ি আমি তলত যিকিটা অপচন দিছে হেখিনি আমি শুদ্ধ অপচনটো চুজ কৰিব লাগে ষ্টেটমেন্ট 1 টো দিছে লেন্সো ওয়াজ এ গুড ফাৰ্মাৰ হেতু ট্ৰু হয় নেক্সট ষ্টেটমেন্ট 2 টো দিছে লেন্সো নিউ হিজ ফিল্ড ইন্টিমেটলি এটু সত্য হয় ট্ৰু হয় গতিকে ইয়াত যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি both statement 1 and statement 2 are true next question number 32 টো দিছে what is the reaction of the post office employees when they read the লেন্সো's letter পোষ্ট অফিচৰ কৰ্মচাৰীসকলে যেতিয়া লেন্সৰ চিঠিখন পঢ়িছিলে তেওঁলোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ আছিল তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন সি দে আৰ সিম্পেথেটিক এণ্ড ডিসাইড টু হেল্প অৰ্থাৎ তেওঁলোকৰ মনত লেন্সলৈ সহানুভূতি জাগ্ৰত হৈছিল আৰু তেওঁলোকে লেন্সক সহায় কৰাৰ সিদ্ধান্ত লৈছিল নেক্সট কোৱেশ্চন নম্বৰ 33 হোৱাট কুড বি সিন ফ্ৰম লেন্সো's হোম অৰ্থাৎ লেন্সৰ ঘৰৰ পৰা কি দেখা পোৱা গৈছিল যেহেতু লেন্সৰ ঘৰটো এটা ওখ টিলাৰ ওপৰত অৱস্থিত তো ইয়াত আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ ডি দা ৰিভাৰ এণ্ড দা কৰ্নফিল্ড নেক্সট কোৱেশ্চন নম্বৰ 13 দা পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফিলো হোৱাট ইজ দা অপজিট অফ এমিয়েবল ইয়াত আমাক এমিয়েবল শব্দটোৰ বিপৰীত শব্দটো বিচাৰিছে অপচনসমূহৰ মাজৰ পৰা
তো ইয়াত আমাক যি 6টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হষ্টাইল। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 35। এই কুৱেশ্যন কেইটা মই লাষ্ট ইয়েৰ এখন কুৱেশ্যন পেপাৰৰ পৰা দাঙি ধৰিছোঁ। তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা, ইমান ক্লিয়াৰ হোৱা নাই। তো ইয়াত আমাক দুটা ষ্টেটমেণ্ট দাঙি ধৰিছে আৰু ষ্টেটমেণ্টকেইটা পঢ়ি আমি ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ তাক আমি বাছি উলিয়াব লাগে। তো ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিছে লেঞ্চোজ ৱাইফ ৱাজ এ গড ফিয়াৰিং লেডি। এইটো ফল্ছ হয়, কাৰণ লেঞ্চৰ ঘৈণীয়েকৰো ভগৱানৰ প্ৰতি এটা ভাল ভাৱ আছিলে বা ভক্তি ভাৱ আছিলে, ভয় খোৱা নাছিলে ভগৱানলৈ। আৰু ষ্টেটমেণ্ট 2টো দিছে ইনিচিয়েলি লেঞ্চো ৱাজ হেপ্পী উইথ দ্য ৰেইনফল। তো প্ৰথম অৱস্থাত লেঞ্চোৱে বৰষুণ যাক অহা দেখি ভালেই পাইছিল, যিটো তেওঁ আশা কৰি আছিল, কাৰণ তেওঁ শিল বৰষুণ আহিব বুলি ভবা নাছিল। গতিকে ষ্টেটমেণ্ট 2টো ট্ৰু হয়। গতিকে এই কুৱেশ্যনটোৰ ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। নেক্সট কুৱেশ্যন নম্বৰ, দ্য ফেমিলিজ এটিটিউড ফল'য়িং দ্য নাইট অফ দ্য হেলষ্ট্ৰম ৱাজ। লেঞ্চৰ পৰিয়ালটোৰ যিজাক শিল বৰষুণ আহিছিল তেওঁলোক তাৰ প্ৰতি কেনেকুৱা ধৰণৰ মেণ্টেলিটি আছিলে, তেওঁলোকৰ এটিটিউডটো কেনেকুৱা আছিলে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ফ্ৰাষ্ট্ৰেট। কুৱেশ্যনটোত দিছে লেটাৰ টু গড হাইলাইট দ্য কনফ্লিক্ট। কনফ্লিক্ট মানে হৈছে বিবাদ বা ধাৰণা, অৰ্থাৎ লেটাৰ টু গড এই চেপ্টাৰটোৱে আমাৰ মনত কেনেকুৱা ধৰণৰ ধাৰণা দাঙি ধৰিছে। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চে, বিটুইন গড এণ্ড হিউমেনছ, যে মানুহ আৰু ভগৱানৰ মাজৰ যিটো সম্পৰ্ক সেই ধাৰণাটো ইয়াত দাঙি ধৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 38ত দিছে লেঞ্চো ৰট দ্য ছেকেণ্ড লেটাৰ এজ হি ৱাজ। অৰ্থাৎ লেঞ্চোৱে তেওঁ দ্বিতীয়খন চিঠি কিয় লিখিছিলে বা কিয় লিখিবলৈ বাধ্য হৈছিলে। তো ইয়াত আমাক ৰিজন বা কাৰণসমূহ দিছে এ আনহেপ্পী, বি কিউৰিয়াছ, চি হোপফুল, ডি থটফুল, ই কনফিডেণ্ট। ইয়াৰ ভিতৰতে লেঞ্চো আনহেপ্পী আছিল, এইটো হয়, কাৰণ তেওঁ 70 পিচছহে পাইছিলে 100 পিচছৰ ঠাইত। আৰু তেওঁ হোপফুল আছিলে যে ভগৱানে দিবই, তেওঁ আশাবাদী আছিলে। আৰু লগতে তেওঁ কনফিডেণ্ট আছিলে, যিটো ইত দিছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, চি এণ্ড ই। তোমালোকেতো কমেণ্ট কৰিবাচোন কি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে দ্য পোষ্টমাষ্টাৰ্ছ ইমিডিয়েট ৰিয়েকশ্যন অন ছিইং লেঞ্চোছ লেটাৰ ৱাজ। অৰ্থাৎ লেঞ্চৰ চিঠিখন দেখাৰ পাছত পোষ্টমাষ্টাৰজনৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কেনেকুৱা ধৰণৰ আছিলে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, হি লাভ হোল হাৰ্টেডলি। নেক্সট কুৱেশ্যন নম্বৰ 40, দ্য লাষ্ট MCQ। ইয়াত আমাক এটা এছাৰশ্যন দিছে লেঞ্চো ৰট এ লেটাৰ টু গড আস্কিং ফৰ এ 100 পিচছ। এইটো সত্য হয়। আৰু ৰিজনটো দিছে লেঞ্চো নিউ হাউ টু ৰিড এণ্ড ৰাইট। লেঞ্চোৱে কেনেদৰে লিখিব আৰু পঢ়িব লাগে তেওঁ জানিছিল, যদিও তেওঁ এজন খেতিয়ক আছিল। এইটো সত্য হয়, কিন্তু প্ৰথম যিটো এছাৰশ্যন দিছে তাৰ লগত ৰিজনৰ বিশেষ এটা লিংক নাই। যদিহে লেঞ্চৰ ভগৱানৰ ওপৰত অতিমাত্ৰা বিশ্বাস কথাষাৰ উল্লেখ কৰিলেহেঁতেন তেতিয়া বেলেগ কথা। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বোথ এ এণ্ড আৰ ট্ৰু বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। তো ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল তোমালোকৰ ফাৰ্ষ্ট ফ্লাইটৰ যিটো ফাৰ্ষ্ট চেপ্টাৰ লেটাৰ টু গড চেপ্টাৰটোৰ পৰা অতিকে কেইটামান ইম্পৰ্টেণ্ট MCQ, যিখিনি তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়েৰলি বা প্ৰি ফাইনেল বা SLC 2026ত অহাৰ পূৰ্ণ সম্ভাৱনা আছে। তো এইখিনি তোমালোকে যিমান পাৰা নোট কৰি ল'বা, আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডলৈ যিমান পাৰা শ্বেয়াৰ কৰিবা, যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয়। মই নেক্সট ভিডিঅ'ত এই চেপ্টাৰটোৰ পৰা কেইটামান শ্বৰ্ট কুৱেশ্যন আৰু লং কুৱেশ্যন তোমালোকক আগবঢ়াম, যিখিনি তোমালোকে এক প্ৰকাৰ কমন বুলি ধৰি ল'ব পাৰা। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।